আপোনাক যদি পুৰণা যিকোনো ভোটাৰ লিষ্ট ডাউনলোড কৰিব লগা হয় তেন্তে আপুনি ইয়াৰ জৰিয়তে পুৰণা ভোটাৰ লিষ্ট আপুনি ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব পাৰিব গোটেইখিনি বস্তু আপোনাক মই জনাই দি আছোঁ। আপুনি অসমৰে নহয় যিকোনো ষ্টেটৰ পৰা যদি বিলং কৰে, আপুনি যদি এই মোৰ এছামিছ লেংগুৱেজটো বুজি পায় তেন্তে আপুনি যিকোনো ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। যদি আপোনাৰ কিবা প্ৰব্লেম হৈ থাকে নিশ্চয় কমেণ্ট কৰিব, মই জনাই দিছোঁ তে কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনাক কৈ দিছোঁ। ফাৰ্ষ্টত আপুনি যিকোনো এখন ছাইটত এইটো লিখিব ভোটাৰ লিষ্ট PDF। পাৰিলে আপোনাৰ ছাইটত এইটো লিখি ল'ব যে আপুনি যিটো ষ্টেটৰ পৰা বিলং কৰে এইটো ষ্টেট লিখি ল'ব। তেন্তে ফাৰ্ষ্ট যিটো লিংক টু PDF ৰল ইয়াত আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো সামনত যিটো পেজ খোল খাব, এই পেজটো হ'ল আপোনাৰ ইম্পৰ্টেণ্ট। ইয়াত আপুনি লিখিব বিচাৰে চাৰ্চ ইয়ৰ নেম ইন 2003 বিহাৰ ৰল। আমাক বিহাৰৰ কোনো কথা নাই, বিহাৰ আমাক নালাগে। নিশ্চয় আপুনি আহিব, নিশ্চয় আহিলে আপোনাৰ পুৰা ষ্টেট যিমানখিনি ষ্টেট আছে অসমৰ ষ্টেটখিনি আপুনি ইয়াত দেখি ল'ব। যদি আপুনি অসমৰ বিলং কৰে তেন্তে অসমত আপুনি ক্লিক কৰিব। ক্লিক কৰি নিশ্চয় আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াত দেখিব পাইছে অফিচ অফ দ্য চিফ ইলেক্ট্ৰল অফিচ আছাম। ইয়াত নিশ্চয় আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াত কিবা কিবি বহুত অপশ্যন আপুনি দেখি ল'ব। ফাৰ্ষ্ট অপশ্যন চাৰ্চ ইন ইলেক্ট্ৰল ৰল, PDF ইলেক্ট্ৰল ৰল, LS ইলেকশ্যন 2025 ECI। ঠিক আছে, তেন্তে আপুনি ক'ত ক্লিক কৰিব? ইয়াত আপুনি ক্লিক কৰিব PDF ইলেক্ট্ৰল ৰলছত। ঠিক আছে, তাৰপিছত আপুনি নিশ্চয় স্ক্ৰল ডাউন কৰিব। নিশ্চয় স্ক্ৰল ডাউন কৰিলে ইয়াত আপুনি দেখিবলৈ পাব দুটা অপশ্যন। এটা অপশ্যনত আপোনাক কৈছে PDF ইলেক্ট্ৰল ৰল ফৰ ইয়াৰ 2024-2025 আৰু তলত দেখিবলৈ পাব যে PDF ইলেক্ট্ৰল ৰল ফৰ দ্য ইয়াৰ 2005। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি নিশ্চয় স্ক্ৰল ডাউন কৰিব। ইয়াত কিছুমান নিৰ্দেশনা দিয়া আছে, এইবিলাক যদি আপুনি পঢ়িম বুলি ভাবি আছে নিশ্চয় পঢ়ি ল'ব। পঢ়াৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে যে চিলেক্ট ইয়ৰ ডিষ্ট্ৰিক্ট। ইয়াত ডিষ্ট্ৰিক্ট আপোনাৰ চিলেক্ট কৰি ল'ব, যিটো আপোনাৰ ডিষ্ট্ৰিক্ট হয়। আৰু ইয়াৰ এছেম্বলি আপোনাৰ যিটো আছে এছেম্বলিটো আপুনি চিলেক্ট কৰি ল'ব। ঠিক আছে, এছেম্বলিটো মানে আপোনাৰ ভোটৰ এছেম্বলিটো নিশ্চয় বুজি পাইছে। আৰু ইয়াত আপোনাৰ চাৰ্চ ইয়ৰ নেম, ইয়াত আপুনি মানে আপোনাৰ যি ঠাইত আপোনাৰ ভোট হয়, যিটো স্কুলত বা যিটো চেণ্টাৰত, ইয়াত চেণ্টাৰ নেম আপুনি ইয়াত লিখিব। অৰ্থাৎ আপুনি নিশ্চয় যদি স্ক্ৰল ডাউন কৰে ইয়াতো আপুনি দেখি ল'ব। ইয়াত আপুনি গোটেইখিনি বস্তু একবাৰ দেখি ল'ব। ইয়াত দেখি ল'ব, দেখাৰ পিছত আপোনাৰ যিটো হয় এইটো আপুনি ক্লিক কৰি ল'ব। ঠিক আছে, ইয়াত আপুনি যিটো হয় যিটো আপোনাৰ এইটো আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ভোটাৰ লিষ্ট আছে এনেকৈ আপোনাৰ ডাউনলোড হ'ব। বুজি পাইছে, আপোনাৰ ভোটাৰ লিষ্টখন এনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব। অৰ্থাৎ মই এইটো আপোনাক ক'বলৈ খুজিছোঁ যে আপুনি যদি পুৰণা ভোটাৰ লিষ্ট আপোনাৰ ইম্পৰ্টেণ্ট হৈছে যিকোনো চনৰ যিকোনো পুৰণা ভোটাৰ লিষ্ট, তেন্তে আপুনি এনেকুৱা ধৰণৰ ভোটাৰ লিষ্টখন আপুনি ডাউনলোড কৰিব পাৰিব। যদি কিবা ধৰণৰ সমস্যা আপোনাৰ হৈ আছে, আপুনি ডাউনলোড কৰিব পৰা নাই, তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম আপোনাৰ যিটো ইয়াৰৰ ভোটাৰ লিষ্ট লাগে এই ভোটাৰ লিষ্টখন ডাউনলোড কৰি দিয়াত। ঠিক আছে, এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ বাবে আপুনি নিশ্চয় আমাৰ চেনেলটোৰ লগত জড়িত থাকিব। আগতীয়া আপডেটখিনি আপুনি অতি সোনকালে পাব।